অসম অৰুণাচল সীমান্তৱৰ্তী মানখিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ মাটি খহাই নিলে বৰষুণৰ পানীয়ে, যাৰ ফলত পথছোৱাত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে। মাইনশ্ৰী ৰঙাপাৰা সংযোগী পথছোৱাত থকা দলংখনৰ এটা মূৰত নতুনকৈ ভৰোৱা মাটিখিনি পুনৰ খহনীয়াৰ কবলত পৰে। ভৰ বাৰিষা নোহোৱাৰ পূৰ্বে তথা এজাক বৰষুণতে দলংখনৰ এটা অংশৰ মাটি নৈখনৰ বাঢ়নি পানীয়ে খহাই নিয়ে। দলংখনৰ ওপৰেদি যান-বাহন চলাচল বন্ধ হৈ পৰাত বিপাঙত পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। উল্লেখ্য যে যোৱা বৰ্ষত নৈখনৰ বাঢ়নি পানীয়ে মানখিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ এটা অংশ মাটি খহাই নিছিল। দলংখনৰ খহনীয়াস্থলীত মাটি পেলাই ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰি তুলিছিল ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালে। কিন্তু এজাক মুষলধাৰ বৰষুণে দলংখনৰ মেৰামতি কৰা অংশটি পুনৰ খহাই লৈ যায়। দলংখনৰ দুয়ো কাষে বোল্ডাৰৰ ব্যৱস্থা নকৰাৰ বাবে পানীয়ে দলংখনৰ এটা অংশ খহনীয়াৰ কবলত পৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। বৰ্তমানৰ সময়ত চাৰিচকীয়া গাড়ী চলাচল বন্ধ হৈ পৰিছে। অতি বিপদসংকুলভাৱে স্থানীয় ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অহা যোৱা কৰিবলগীয়া হৈছে। উঠাই দিয়াটো ভাবিছোঁ আমি সমাজে ভাবি আছোঁ। এতিয়া এইফালে আপ ডাউন আমাৰ ল'ৰা ছোৱালী আমি এইফালে আপ ডাউন কৰি থাকে। এই স্কুলৰ কাৰণে আমি দলংটো ভাল কৰিবৰ কাৰণে আমি বিধায়ক অশোক সিংহাল ছাৰক অনুৰোধ কৰিছোঁ। তেখেতে আমি এইটো দলংটো এতিয়া আগত ভাঙিছিলে, ভাঙিলেও দলং বাঁহৰ দলং দি আছিলে। আমি বাঁহৰ দলংটো ভাঙি এতিয়া নতুন মাটি এতিয়া ইলেকশ্যন টাইমত এণ্ডে ফৰাইছা ইউনিয়ন ষ্টুডেণ্ট ইউনিয়নবিলাক এইটো ৰাস্তা বনাইছিলে ইলেকশ্যনৰ কাৰণে। এতিয়া ইলেকশ্যনৰ পিছত এতিয়া ৰাস্তাটো আৰু ভাঙি গ'ল। ভাঙাৰ কাৰণে আমি এতিয়া ভাবিছোঁ, মই এতিয়া কৈলাজুলি হাইস্কুলৰ SMC কমিটিৰ মই ছেক্ৰেটাৰী হয়। মই ভাবি আছোঁ এতিয়া বিধায়ক ক'ব বিচাৰিছোঁ, এতিয়া ৰাস্তাৰ কাৰণে ল'ৰা ছোৱালী স্কুলৰ আপ ডাউন কৰিবৰ কাৰণে দিগদাৰ হৈ আছে। তাৰ কাৰণে তেখেতে আমাৰ দলংটো ভাল কৰিবৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ। আৰু লগতে এইটোৱে ক'ব ভাবিছোঁ, আমি এই জালি দি দিয়ে, বল্ডাৰ দি দিয়ে, মাটি দিলে এইটো থাকি যাব। এইটো আমি ভাবি এতিয়া বিধায়ক ছাৰক আমি অনুৰোধ কৰিছোঁ, এইটো সোনকালে মানে বনাই দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু পানীটো ডাঙৰ হয়, এইটো এনে বালি সোমাই খেলাই দিছে, এইটো ভাঙিবই। সেইটো ভাঙিবৰ কাৰণে এইটো আমাৰ পাতৰ দি কিনে জালি দিব লাগিব। আমাৰ ইয়াৰ ইলেকশ্যনৰ সিহঁতক কৰি গ'ল, বালি সোমাই কিনে সিহঁতক গুচি গ'ল। আৰু ইমান ল'ৰা ছোৱালী আমাৰ এতিয়া স্কুলত যোৱা অহা কৰিব লাগে আৰু এতিয়া হস্পিটেলত যাব লগা হয়। এইটো আমাৰ অসুবিধা পৰি আছে। এইটো অতি সোনকালে বনাই দিব লাগে অশোক সিংহাল ছাৰে। আমাৰ এইটো অনুৰোধ জনালোঁ। আৰু দলংটো আগতে মাটি দিম বুলি দিয়াটো ঠিকেই দিছে, কিন্তু ইয়াৰ মানে জালি দি পেলাই পাথৰ দিম বুলি কৈছিল, কিন্তু আজিতো সেইবিলাক কামটো কৰাই নাই। কিন্তু চৰকাৰৰ পৰা কিছুমান টকা পাইছে, কিন্তু সেই টকা কি কৰিলে আমি নাজানো। এতিয়া চাওক, আমি পাব্লিকে অহা যোৱা কিমানখিনি অসুবিধাত পৰি আছোঁ। এতিয়াতো এইখিনি মাটি যদি যায় তেতিয়া ৰাস্তা বনাম, তেতিয়াহ'লে আমাৰ পাব্লিকে ইফালে কৈলাজুলি নদী এফালে দলং নাই, আৰু আনফালে যিটো নেকি মানচিৰি দলং দিলে সিও বেয়া হৈ গ'ল। এতিয়া আমি কোনফালে অহা যোৱা কৰিম? আমাৰ পাব্লিকৰ কিমানখিনি অসুবিধা হৈ আছে। গতিকে এইখিনি জেগা লৈ চাই পেলাই চৰকাৰে আমাক যদি সুবিধা দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে বহুত সুবিধাজনক। কিন্তু যিটো নেকি আমি ইলেকশ্যনত যাক ভোট দিব লাগে আমি তাক দিলোঁৱেই, দিয়াৰ পিছতো আজিলৈকে আমাৰ কোনো মানে খেয়াল কৰা নাই বা নজৰ কৰা নাই। কিন্তু এইখিনি পাব্লিকে আমাৰ কি অৱস্থা হ'ব তেওঁলোকেতো জানিব লাগিছিল। কিন্তু এইখিনি কথা, এই মাটি দলংখিনি যদি এই আধালৈকে আৰু বঢ়াই দিয়ে তেতিয়া মানে এইখিনিত বাচি যাব পাৰে। কিন্তু যদি ব্ৰিজ নিদিয়ে তেতিয়াহ'লে এইখিনিত ৰখাটো বহুত কঠিনত পৰিব। গতিকে চৰকাৰে আমাক এইখিনি সুবিধাটো বা এই ব্ৰিজটো কৈলাজুলি নদীয়ে হওক, মানচিৰি নদীয়ে হওক, এইখিনি যদি আমাক সুবিধা দিয়ে বা বনাই দিয়ে তেতিয়াহ'লে ৰাইজৰ সুবিধাজনক বহুতখিনি ভাল হ'ব। গতিকে আৰু মই কি ক'ম,
এইখিনি কামটো যদি কৰি দিয়ে তেতিয়াহ'লে ৰাইজৰ প্ৰতি সহায় সহযোগিতা মানে এতিয়া আমি শান্তি পাম বুলি আমি আশা কৰিছোঁ আৰু